বিজেপি চৰকাৰ হোৱাৰ কাৰণে আমি অৰুণোদয়টো পোৱাৰ কাৰণে বহুত দৰিদ্ৰ পৰিয়ালৰ মানে মানুহখিনি উপকৃত হৈছে আৰু আমাৰ বিজেপি চৰকাৰ লাগে, আমাৰ কংগ্ৰেছ চৰকাৰ কোনো পৰ্যায়ত নালাগে মানে। আৰু তেওঁলোকৰ চৰকাৰ আহিলে আমাৰ মানে কোনো মানে মানুহ মানে উপকৃত হ'ব পাৰিব যে আমাৰ মানে আমি আশা কৰিব নোৱাৰিম মানে। অৰুণোদয় নহ'লে আমাৰ পূৰা অসুবিধা হ'ব আৰু কংগ্ৰেছ চৰকাৰ আহিব কেতিয়া? আমি এতিয়া বিজেপি চৰকাৰৰ পৰা আমি ইমানখিনি সুবিধা পাইছোঁ। ধৰি লওক অৰুণোদয়ে আমাৰ বহুত দুখীয়া মানুহক কিমানখিনি সহায় কৰিছে, কাৰোবাৰ ঘৰ চলিছে। আমি এতিয়া ধৰি লওক যিমানখিনি টকা দিয়ে আমাৰ ধৰি লওক মাহেকৰ আমাৰ আধা বজাৰ গুচি আহে। এতিয়া সেইটো আমি যদি আমাক কাটি দিয়ে তেতিয়াহ'লে আমাৰ বহুত মানুহৰ চলিবলৈ অসুবিধা হৈ যাব। আমাক সেইকাৰণে বিজেপি চৰকাৰহে লাগে, আমাক কংগ্ৰেছ চৰকাৰ নালাগে। আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী তেওঁৱে আমাক ধৰি লওক এতিয়া ইমান আঁচনি দিছে, ধৰি লওক যুৱ প্ৰজন্মৰ কাৰণেও দিছে, উঠি অহা ল'ৰা ছোৱালীখিনি শিক্ষা সেইখিনি ক্ষেত্ৰতো দিছে আৰু মহিলাখিনি বিশেষকৈ আপোনাৰ মানে বহুতখিনি স্বাৱলম্বী হৈছে মহিলাই। বিজেপি চৰকাৰে যিখিনি আমাৰ মহিলাসকলৰ বাকী আৰু দুখীয়া ৰাইজৰ সকলোখিনি যি সুবিধা দিছে আমি বিজেপি চৰকাৰৰ পৰাই পাইছোঁ। গতিকে আমাক বিজেপি চৰকাৰ লাগে আৰু কংগ্ৰেছৰ যি ৰিপুণ বৰাই যি মন্তব্য প্ৰকাশ কৰিছে সেইটো আমি সমৰ্থন নকৰোঁ। আমাৰ গাঁৱৰ মহিলাসকলৰ দুখীয়া মহিলাসকলৰ কাৰণে অৰুণোদয় আঁচনি দিছে, বিধৱাসকলক সহায় কৰিছে, বাকী দুখীয়া পৰিয়াললৈ ঘৰ দিছে আৰু দুখীয়া পৰিয়ালৰ চৰকাৰৰ কৰ্মসংস্থাপন দিছে। গতিকে আমি এইখন চৰকাৰক সমৰ্থন কৰোঁ আৰু কংগ্ৰেছ চৰকাৰ অহাটো নিবিচাৰোঁ। বিজেপি চৰকাৰ জিন্দাবাদ।